Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো বিছনাৰ পৰা উঠি একেবাৰে আৰম্ভ কৰি দিছো। আজিতো কেইদিনমান হ'লে ভিডিঅ' দিব পৰাই নাই, আপোনালোকে গম পাইছে। আজিতো বৰষুণ দি আছিল আগৰ কেইদিন আৰু বৰষুণ দি থাকিলে ভিডিঅ' দিবও মন নাযায়। আৰু শুই উঠিয়ে দেখিছো আমাৰ মানে গেটৰ সন্মুখতে টেঙাজোপা লাগি আছিলে আৰু আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলো মই। আৰু টেঙা মানে ডালটো ভাঙি আছে, টেঙা ইমানেই লাগিছে দেখিছে নহয়, বহুতখিনি টেঙা লাগিছে, ডালটো কিন্তু ভাঙি আছে। এতিয়া চাগে টেঙাখিনি বেয়াই হৈ যাব আৰু পাতবোৰ দেখিছে ন অলপ অলপকৈ লেৰেলিও আহিছে। আৰু ইয়াতে কিন্তু আৰু টেঙা আছিলে, যিটো কেৰকেটুৱাই প্ৰায়খিনি টেঙা মানে পাৰি থৈ গুচি গ'ল আৰু এইখিনি এতিয়া আছে। আৰু টেঙা ডালটো যিটো ভাঙি গ'ল, টেঙাখিনি চাগে বেয়াই হৈ যাব আৰু বেয়াও লাগিছে টেঙাখিনি যিটো ইমান ধুনীয়াকৈ লাগি আছিলে। আৰু দেখিছে ন মই হাতেই দুখি পাই যাওঁ আৰু বহুত চাপৰটো লাগি আছিলে, মানে কেৰকেটুৱাবিলাকে পাৰি পাৰি থৈ গুচি যায় যে। আৰু ইয়াত চাওকচোন এতিয়া ইমানখিনি টেঙা আছে, টেঙাখিনি বেয়া হৈ থাকিলে বেয়াও লাগিব। এইবিধ কি টেঙা হয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন, মই কিন্তু নামটো নাজানো। আৰু পূজা আহি পালেহি আৰু এইখিনিতে আপোনালোকক পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছো। যিটো পূজা আমাৰ ঘৰৰ ওচৰতো পাতিছে আৰু আবেলি সময়ত যাম বুলি ভাবিছো, যিটো আজি গোসানী আনিব। যদি যাওঁ আপোনালোককো দেখাম, ভিডিঅ'টো খালি শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। আৰু এতিয়া মুখ ধুই লওঁগৈ, গা পা ধুই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো আৰু খালি চাই থাকিব ভিডিঅ'টো। আজিৰ দিনত কি কি কৰোঁ সকলোখিনি দেখাই যাম। আৰু আপোনালোকে পূজাৰ কাপোৰ ল'লে নে নাই কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মুখখন ধুই লওঁ, তাৰপিছত লগ পাই আছো। চাহৰ লগত খাবলৈ মায়ে বনালে এয়া ফুলা ফুলা মালপোৱা, আৰু ৰাতিপুৱা মালপোৱা খাই মোৰ ভাল লাগে। আৰু মায়ে মানে প্ৰায় ৰাতিপুৱা সময়ত মালপোৱা বনায়ে। আৰু এতিয়ালৈকে কিন্তু চাহ আহি পোৱাই নাই আৰু গাখীৰ চাহ বনাব দিছো। আৰু গাখীৰ চাহ কিন্তু ৰাতিপুৱা খোৱাটো বেয়া কথা, মোৰ কিন্তু গাখীৰ চাহকণ খালেহে ভাল লাগে। আৰু চাহ খাই আহি ভাবিলো এতিয়া মুখত কিবা এটা লগাও বুলি। আৰু দেখিছেই ন অলপ অলপ দাগ পোৱাৰ নিচিনা হৈছে মুখখন, মানে গুটি উঠিছিলে, গুটিটো যিহেতু চেপি দিলো সেইবাবে দাগটো বহি গ'ল। আৰু এখন গালতহে দাগটো পৰিছে, কিন্তু এখন গালত দাগটো পৰা নাই। আৰু এইবাৰ পূজা বুলি মই ফেচিয়েলো কৰা নাই, আৰু ফেচিয়েল কৰিলে মানে অকণমান মোৰ গুটি গুটি ওলাই যায়, সেইবাবে ভাবিছো ফেচিয়েল এবাৰ নকৰো বুলি ঘৰতে থকা বস্তুৰে কিবা এটা বনাই লগাও। আৰু সেয়েহে কি লগাও আপোনালোককো দেখাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দাগ পৰিলে মানে মুখখন ইমান বেয়া দেখি আৰু তাতে পূজাও আহি পাইছেহি, ভাবিছো অকণমান কিবা এটা লগাই যোৱাও আৰু দাগটো। আৰু ইমান বেয়া দেখি দেখিছেই নহয়, মানে মই নিজকে অদ্ভুত দেখি আছো দাগটো থকাৰ কাৰণে। আগতে যিটো ইমান এটা দাগ নাছিলে, কিন্তু এইটো চেপি দিলো যে সেইকাৰণে দাগটো বহি গ'ল। আৰু কি লগাও আজি মোৰ মুখত আপোনালোককো দেখাম। আৰু এইফালে দেখিলে গোটেইখিনি মই ৰেডি কৰি ললো। আৰু ইয়াতে 1 চামুচ লৈছো ফুলকে মই বেচন, লগতে আধা চামুচমান মৌজোল লৈছো আৰু অকণমান লৈছো হালধি। আৰু এইখিনি এতিয়া ভালকৈ মিলাই ল'ম। আৰু এই দেখিলে গোটেইখিনি মিলাই ললো। আৰু অকণমান মই ডাঠকৈ ৰাখিছো, যিহেতু পনীয়া কৰিলে মানে গালখন লগালে বৈ যায় যে, সেইবাবে অকণমান ডাঠকৈ ৰাখিছো। আৰু বাকী এইফালে আইনাখনো লৈ লৈছো, মানে মোবাইলত চাই চাই লগাবলৈ বেয়া যে, সেইবাবে আইনাখন লৈ লৈছো। আৰু মূৰত এখন এয়া দেখিছে গামোচা মাৰি লৈছো, যিহেতু কালি মানে চুলিখিনি স্পা কৰি আহিলো যে অকণমান পিছল হৈ আছে। আৰু যদি মই বেলবোৰ মাৰি দিওঁ, মানে বেলবোৰ মাৰিলে পিছলি পৰি যায়, সেইবাবে গামোচাখনকে মাৰি লৈছো। আৰু যদি আপোনালোকে এই ফেচ পেকটো আজিলৈকে লগাই পোৱা নাই, তেতিয়া লগাব, বহুত ভাল হয়। মানে দাগবিলাকো যায়, দাগৰ কাৰণে মানে বহুত ভাল হয়। আৰু গুটিবিলাকো নুঠে। যিসকলে লগাই গম পায়ে, প্ৰায়বোৰ ভিডিঅ'ত মই দেখিয়ে থাকোঁ এই বস্তুকেইটা লগোৱা। যিসকলে লগাইছে গম পায়ে, আৰু যিসকলে আজিলৈকে লগাই পোৱা নাই লগাব, বহুত ভাল হয়। আৰু এতিয়া দেখিলে লগাই হৈ গ'ল। আৰু এইখিনি মই খুব বেছি 20 মিনিটমান ৰাখিম, তাৰপিছত ধুই দিম। আৰু ধুনীয়াকৈ ইয়াত গোটেই গালখনতে লগাই দিলোঁ।
মই যেটো অকমান দাঁতকে লগাইছো সেইভাবে 20 মিনিটমান সময় থম যদি আপোনালোকে পাতলাকে লগাইতে 10 মিনিটমান সময় থলেও হ'ব আৰু একেবাৰে আপোনালোকক আবেলি সময় লগ পাই আছো মানে এতিয়া কিছুমান কাম আছে কামবোৰ আজৰি হৈ ৰ আবেলি সময় যেটো কৈছো ওচৰ পূজা চাবলৈ যাম বুলি পূজা আপোনালোককো গোখানি আনা দেখুৱাম আৰু এতিয়া ভিডিঅ' কৰি নাথাকো আৰু কামবিলাকো আজৰি হৈ ল আৰু আইতাহতো অহা কথা আছে আৰু আইতাহত আহিলেতো ভিডিঅ' কৰি থাকিব নোৱাৰিম সেইবাবে আৰু ভিডিঅ'টো খালি আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ আৰু নতুন চাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু একেবাৰে আপোনালোকক আবেলি সময় লগ পাই আছো Few moments later. Hello everyone, good evening আৰু এতিয়া সময় হৈছে 5টা আৰু আপোনালোকৰ ৰাতিপুৱাটো কৈছিলো মই ওচৰতে পূজা পাতিছে তাত আমি গোখানি আনিব বুলি আটাকে যাবলৈ ওলাইছো মোৰ বাৰু ওলাই হৈ গ'ল মাৰ ওলাব বাকি আছে আৰু আপোনালোকৰ লগতে দেখাম যেটো মই যাম আপোনালোকেও চাব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ওচৰৰ বাহত আইতাহত ওলাই আছে আমি গোটেইখিনি একেলগে যাম একেবাৰে আপোনালোকক পূজা মণ্ডপত লগ পাই আছো Minutes later. বহুত কষ্ট হয় দেই নামাওতে গোখানি জানা সম্পূৰ্ণ উঠালে আৰু উঠাওতে যে বহুত মানুহ লাগে আৰু কষ্ট হয় বাৰু আৰু এতিয়া বহুত ধুনিয়া লাগিছে আজি অকমান আপোনালোকক এনেকৈ দেখাই থৈছো যেটো আকৌ পাছত আহিম তেতিয়া বাৰু ভালকৈ দেখাম আৰু ইয়াতে কিবা কিবি সজাবলৈও আছে আৰু এতিয়া যেটো এনেকৈ ৰাখিব আৰু ৰাতিপুৱাহে চাকে পাতত উঠাব আকৌ যেটো আহিম তেতিয়া আকৌ আপোনালোকক ধুনিয়াকৈ বাৰু দেখাম আৰু ইয়াতো পূজা পাতিব আমাৰ ঘৰৰ ওচৰতে মানে দুভাগ পূজা পাতে এই ভাগ এভাগ আৰু ইয়াতে পেন্ডেল দি ৰাখিছে দেখিছে নহয় আৰু আমি এতিয়া গৈ আছো দাদাহাতৰ দোকানলৈ পূজা যেটো পাই গৈছো মণ্ডপটো সেইভাবে ভাবিলে আপোনালোকক অকমান দেখাই দিও আৰু ইফালে এই দোকান পালো কি আৰু বহুত বেছি দূৰ নাই যেটো ঘৰৰ পৰা ওচৰতে আৰু সেইভাবে খুচকেকে আমি গৈ আছো বা মই গৈ আছো বাকি মাহতে লাহে লাহে আহি আছে পূজা বুলি ধেৰ কিবা কিবি আনিছে দোকানত ভাবিছো ময়ো চাম লগতে আপোনালোককো দেখাম আৰু এই দোকান পালোহিয়ে যেটো বহুত বেছি দূৰ নহয় বুলি আপোনালোকক কৈছোৱে আৰু পূজা বুলি কাষতে সৰুকৈ এখন দোকান দিছে মানে সৰুকৈ বহুত বেছি ডাঙৰো নহয় আৰু ইয়া পালোহি দাদাহঁতৰ দোকানখন আৰু ইয়া দেখিছে এবাৰ এনেকৈ দেখাই লৈছো ইয়াতে মানে আপোনালোকে প্ৰত্যেকটো বস্তুৱে পাব দেখিছে নহয় আৰু পূজা বুলি মানে এতিয়া পুতলা চতলা ধেৰ কিবা কিবি আনিছে আৰু তাকে আপোনালোকক ধুনিয়াকৈ দেখাম বাৰু আৰু সৰুৰা ছোৱালী যেটো পুতলা পা ধৰি জুনুকা পা ধৰি সেইবিলাকে বিচাৰে গোটেইখিনি ৰাখিছে আৰু ইয়া দেখিছে আপোনালোকক কি কি আছে বা ভিতৰত দেখাম প্ৰথমতে বাহিৰখিনি এবাৰ দেখাই লৈছো আৰু যি সকলে বুঢ়ীখানি থান মানে আহিব পূজা বুলি তেতিয়াহলে এখন দোকান পাবই আৰু যদি আপোনালোকৰ মন যায় তেতিয়াহলে সোমাব আৰু এই দেখিছে গোটেইখিনি ৰাখিছে ইয়াতে কিন্তু কফিও পাব আৰু বাকি এই পুতলাজনী দেখিছে নহয় কিমান ধুনিয়া ও কুকুৰটা আহিছে কি চেঞ্জ আছে চাও এডাল কি হয় ধুনিয়া লাগিছে কানপুৰি দিয়া সকলে আহিব পূজা নতুন নতুন কালেকচন আহিছে আৰু পূজাৰ কাৰণে আহিছে ন পূজা স্পেশাল কি কি আহিছে চাও দেখাও খুলি দেখাও এডাল ভাল লাগিছে বেয়া লগা নাই ভাল লাগিছে চাও কিনিব ললে এইফালে আইতাও লৈ আছে চাও
কালাৰটো কেনেকুৱা আপুনি ঘূৰাই দিব নালাগে ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বহুত ধুনীয়া লাগিছে ফুলিবোৰ চাওঁ কেঁচা সোণৰ ফুলি চাওঁ মিডিয়া ধুনীয়া লাগিছে এইযোৰ ল'ব পাৰা এইবোৰ দেখিছে এইবোৰ আঙুঠি এইটো ভালে লাগিছে বেয়া লাগে নাই বাৰু এইটো ৰিং এইটো এটা কেঁচা সোণৰ ভাল লাগিছে আৰু ফুলি আছে নে এইবোৰ ধুনীয়া ধুনীয়া ক্লাছৰ বহুত ধুনীয়া লাগিছে এইকেইটা এইটো বঢ়ি আছে আৰু এইফালে গ্লাছৰ ভিতৰতো বহুত আছে এইটা দেখাবই পৰা নাই আপোনালোকক এইবিলাক চশমা বাচ্চাবিলাকৰ ন বাচ্চা আৰু এইবোৰ জেন্টছ লেডিজ চবৰে আছে আৰু ইয়াত দেখিছে আৰু এইবোৰ দেখালে আপোনালোকক এবাৰ আকৌ এবাৰ দেখাই দিছোঁ এইবিলাক কাষ্টমাৰ চাই আছে দুজনীয়ে কি ল'লে আপোনালোকে লৈ থাকক পূজা আহিছে একেবাৰে আৰু 3 দিন পূজা নহয় সলাই সলাই পিন্ধিব এইবোৰ খাৰু বা ধৰি গোটেইখিনি আছে কচমেটিক বস্তু বাকীবোৰ বিস্কিট এইবোৰ মই এনেকুৱা ল'ব পাৰোঁচোন এয়া আৰু এইবোৰ দেখিছে নহয় গোটেইখিনি আপোনালোকে অকণমান অকণমানকৈ দেখাই দিছে এয়া এইকেইটা বহুত ধুনীয়া লাগিছে আৰু এইবোৰ ঝুমকা 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 চব ঝুমকা ঝুমকা বেছি ডাঙৰ হয় এইবোৰ শাৰী পিন নি এইবোৰ শাৰী পিন পূজাৰ বাবে অনা হৈছে এইবোৰ সকলোৱে আহিব ল'ব ধুমধাম পূজা চাব পিন্ধি পিন্ধি অঁ অসমীয়া গহনা কেঁচা সোণৰ দিনে ফেন আছে ঝুমকা পূজাটো এইটোহে আৰু মেইন এইটোহে পূজা পেপা এয়া পূজাত এইকেইটাই মেইন আৰু হয়নে পুখুৰী পেপা অঁ এইটো পূজা মেইন এইটো বন্দুক এইটো ধৰকচোন পূজা মেইন বস্তুটো হৈছে এইটো মই দেখাই নাছিলোঁ বাৰু এতিয়াহে দেখিছোঁ এই বন্দুক ধুনীয়া লাগিছে চবেই এটা লওঁ আহক পূজাত একেবাৰে লৈ যাম চবেই ধুনীয়া ধুনীয়া গহনা পূজা বুলি দোকানত কি নিছে আপোনালোকক ধুনীয়াকৈ দেখালোৱে আৰু আমিও বজাৰ কৰিলোঁ যিহেতু বজাৰ কৰিব আছিলে আৰু এতিয়া দাদাই কৈছে কফি খাই যাবলৈ আৰু কফি খাই আমি এতিয়া ঘৰলৈ যাম আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰো বুলি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব লাইক এটা কৰিব নতুন চোৱাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াক কফি দিলে আৰু আজিলৈ আহিছোঁ পুনৰ দুটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব আৰু পূজাৰ ভিডিঅ' আহি আছে আপোনালোকে চাই গৈ থাকিব আৰু পূজা বুলিতো পূজাৰ ভিডিঅ'ই দিব লাগিব বাই বাই